ৰাইজৰ ফালৰ পৰা অতিকে আনন্দিত হৈছোঁ। আজি EM ছাৰে নিজে ফিজিকেলি মানে ভিজিট কৰিছে আমাৰ যিটো জাগাত ভাটাটো খুলিব বিচাৰিছিল। আমি কমপ্লেইন দিছিলোঁ, সেই কমপ্লেইন অনুযায়ী তেখেতে নিজে ফিজিকেলি ইনস্পেকশ্যন কৰিলে। গতিকে আমি তেওঁক অশেষ ধন্যবাদ দিছোঁ ৰাইজৰ হৈ পেলাই, আৰু তেখেতক উচিত তদন্ত কৰি পেলাই যাতে ব্যৱস্থা গ্ৰহণ কৰে। আমাৰ এই বিন্নাগাটা এই অঞ্চলত এটা নতুন ইট ভাটা হৈ আছে বুলি গৰ্জান পাৰ্ট 2। তো ৰাইজে মোক বহুত দিনৰ পৰা মই যেতিয়াৰ পৰা EM হৈছোঁ, ইয়াত আপুনি চাওক আমাৰ এই অঞ্চলত মানে মেইন মানুহখিনি আছে, টিচাৰ, ৰিটায়াৰ্ড শিক্ষক, সমাজক নেতৃত্ব দিয়া ব্যক্তিসকল, যোনে সমাজৰ হৈ কাম কৰে, সমাজৰ হৈ চিন্তা কৰে। এই বয়সীয়াল মানুহখিনি মোৰ তাত ৰাতিপুৱা এই ঠাণ্ডাৰ বতৰতো আহিছে। তাৰ কাৰণে মই ভাবিছোঁ যে মোৰ এইটো দায়িত্ব, এইটো মোৰ ডিউটি যে মই এইখিনি বস্তুটো মই প্ৰেক্টিকেলত চাম। তো প্ৰেক্টিকেলত আজি আহিলোঁ, অহাৰ লগে লগে এই গাঁৱৰ ৰাইজ ওলাই আহিছে। তো এখেতৰ কথা হৈছে যে ইয়াত ভাটাটো মানে যেহেতু আমাৰ এগ্ৰিকালচাৰ লেণ্ড, এতিয়া এগ্ৰিকালচাৰ লেণ্ডৰ পৰা এইটো বিজনেছ ক্লাছত আহিছে। তো এগ্ৰিকালচাৰ লেণ্ড আৰু ওচৰা ওচৰি গাঁও, স্কুল বহুত অসুবিধা হ'ব বুলি ৰাইজে অনুৰোধ কৰিছে। কিন্তু আমাৰ চৰকাৰীভাৱে আমাৰ এনেকুৱা নহয়, কোনো বস্তু এটা আমি ইচ্ছা কৰিলেই আমি বন্ধ কৰি দিব নোৱাৰোঁ। কিন্তু প্ৰচেছত যাব লাগিব, চৰকাৰী প্ৰচেছত। তো প্ৰচেছ মই আগবঢ়াম, আৰু ইতিমধ্যে মই এইখিনি কৈছোঁ ইলিগেল কোনো কাম নহ'ব এই অঞ্চলত। আজি আমাৰ BTAT অঞ্চলত যে ৰাইজক দিগদাৰ দি পেলাই কোনো কাম নহ'ব, ৰাইজৰ সহমত লৈ ৰাইজৰ সুবিধাৰ্থে কাম হ'ব। ৰাইজে যিটো বিচাৰিব আমি তেনেকুৱা কাম কৰিম। চৰকাৰ ৰাইজৰ ওপৰত নহয়, চৰকাৰৰ ওপৰত ৰাইজ। মই এইটোৱেই কৈছোঁ, আৰু মই সেইকাৰণে ইয়াত আহিলোঁ, লগত মোৰ টিম লৈ আহিছোঁ। গোসাইগাঁৱৰ চাব ডিভিজনৰ যিটো আমাৰ টোটাল টিম, মেনেজাৰৰ পৰা আৰম্ভ কৰি আমি চবক লৈ আহিছোঁ। আৰু এই ভাটা বুলি নহয়, এই অঞ্চলত মই BTATত এইটোতো এতিয়া ইয়াৰ ৰাইজ সচেতন বুলি আজি ভাটাখিনি কমপ্লিট হ'ব পৰা নাই। কিন্তু গোটেই BTATত এটা বস্তু হৈছে, মই ইণ্ডাষ্ট্ৰীৰ EM হোৱাৰ পিছত মই জালি চালোঁ যে চবে নিজৰ মন মৰ্জি কৰি আছে। য'ত ভাটা ইচ্ছা বনাই দি আছে, তাৰ কেইখনমান মানুহ মেনেজ কৰি, কিবা অফিচ মেনেজ কৰি, কিবা মেনেজ কৰি উইদাউট ডকুমেণ্টছত ভাটা চলি আছে। তো মই কথা দিছোঁ, আজি মই ভিজিট কৰিম, ইয়াৰ পৰা 3-4টা ভাটা আজি ভিজিট কৰিম, কৰি চাম যিখিনি ইলিগেল ডকুমেণ্টছ আছে এইখিনি BTATত মই 100% এই ভাটাখিনি আমি ক্লোজ কৰিম। উইদিন 7 days টাইম দিম।